নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখাবলৈ লৈছোঁ 6 মাইল অভাৰব্ৰিজৰ পৰা খানাপাৰা অভিমুখী পথটি। এইখন হৈছে খানাপাৰা অভাৰব্ৰিজ। অভাৰব্ৰিজখন বৰ্তমান বহুত সুন্দৰকৈ আছে। মাজতে অৱশ্যে এইখন মেৰামতি হৈছিলে, এতিয়া সকলো ঠিক ঠাক হৈ আছে। এইখনেই হৈছে খানাপাৰা অভাৰব্ৰিজ। এই পথটোৰ এইটো বাওঁ ছাইডে পাঞ্জাবাৰী ৰোড, মানে পাঞ্জাবাৰীলৈ আপুনি ডাইৰেক্ট যাব পাৰে। ইতিমধ্যে অভাৰব্ৰিজখন শেষ হৈছে, শেষ হওঁ হৈছে। এই অভাৰব্ৰিজখনৰ বাওঁ ছাইডে আপোনাৰ কৃষি ভৱন এটা আছে। এইটো হৈছে বাওঁ ছাইডে, এইটো কৃষি ভৱন আছে। এইটো এটা আছে বাওঁ ছাইডে আপোনাৰ পুৰবী ডায়েৰী ফাৰ্মখন। এইটো হৈছে ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিপুৱাৰ পৰিৱেশটো বহুত সুন্দৰ, যান জঁটৰ কথাই নাই, ৰাস্তাটো খালী হৈয়ে থাকে। ইয়াৰ বাওঁ ছাইডে তাজ বিমানতটো আছে। এয়া আমি গৈ আছোঁ খানাপাৰা অভিমুখী। এইটো বাওঁ ছাইডে তাজ বিমানতটো পাৰ হৈ আহিলোঁ। এতিয়া আমি গৈ আছোঁ খানাপাৰালৈ। খানাপাৰালৈ যাওঁতে মাজতে এখন বেম্বুৰ অভাৰব্ৰিজ পাই, এইখন বেম্বুৰ অভাৰব্ৰিজ। এতিয়া আমি গৈ আছোঁ। এই ৰাইট ছাইডে APSCলৈও যাব পাৰি এই পথটোৰ। এই পথটোৰ বাওঁ ছাইডে আপোনাৰ এটা ভেটেৰিনেৰী কলেজখন আছে, এখন ভেটেৰিনেৰী কলেজ বাওঁ ছাইডে আছে। এনেকুৱা এটা ATMও আছে। এইটো ATMটো, এইখন হ'ল ভেটেৰিনেৰী কলেজ গেট। এতিয়া আমি গৈ আছোঁ খানাপাৰা বাছ আস্থানলৈ। বাছ আস্থানটো বহুত নতুনকৈ বনাইছে, বেছি দিন হোৱা নাই, 3-4 মাহমান হৈছে। এইবোৰ বাওঁ ছাইডে ট্ৰেভেলাৰবিলাক ৰখি থাকে উজনিলৈ যাবলৈ, উজনি অসমলৈ। এইখন হ'ল খানাপাৰা অভাৰব্ৰিজ। অভাৰব্ৰিজৰ এতিয়া আমি তলেদি গৈ আছোঁ বাছ আস্থানলৈ। এইটো হ'ল নতুনকৈ বনোৱা বাছ আস্থান, এইটো নতুনকৈ নিৰ্মিত। আজি এই ভিডিঅ'টো কেনেকুৱা পালে জনাবা।